কৃষ্ণ এতিয়া ব্ৰহ্মা শিৱকে প্ৰমুখ্য কৰি সমস্ত দেৱ দেৱতাই ভগৱন্ত কৃষ্ণক স্তুতি কৰিছে। স্তুতি কৰি কি বুলি কৈছে? হে প্ৰভু, তুমি জগতৰ অন্তৰ্যামী, তুমিয়ে হলা ভগৱন্ত। জ্ঞানীসকলে কি কৰে? তোমাক হৃদয় কমলত চিন্তা কৰে। তুমি নিজে সৃষ্টিও কৰা, পালনো কৰা, সংহাৰো কৰা। এতিয়া আমাৰ এই কথাটোত অকণমান খেলি মেলি লাগি যায়। আমি সৃষ্টিকৰ্তা বুলি ক'লে ব্ৰহ্মাক বুজোঁ, পালনকৰ্তা মানে বিষ্ণুক বুজোঁ, সংহাৰকৰ্তা শিৱক বুজোঁ। তিনিজনক ভাগে ভাগে দায়িত্ব দিছে। যদিও তিনিজন নিমিত্ত, কিন্তু প্ৰক্ৰিয়াকে তেওঁৱে তিনিজন। এতিয়া ধৰি লওক, এজন মানুহ যেতিয়া তেওঁৰ আচল নামটো ধৰক নাৰায়ণ, নাৰায়ণ নামৰ মানুহ এজন আছে আপোনালোকৰ এই গাঁওখনত। তেওঁ জীৱিকা কি বোলে? শিক্ষকতা কৰে। মাটি 2 বিঘামান আছে, ঘৰত খাবৰ কাৰণে নিজে খেতিও কৰে। সেই নাৰায়ণ নামৰ মানুহজনে যেতিয়া হালখন লৈ পথাৰত হাল বাবলৈ যাব, আঁতৰৰ পৰা মানুহবিলাকে কি বুলি ক'ব? পথাৰলৈ হাল বোৱা আহিলে দেই, আমাৰো যাব হ'ল। একেজন মানুহে পথাৰৰ পৰা আহি গা পা ধুই এমুঠি খায়, স্কুলত যেতিয়া ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যাব, তেতিয়া হালোৱা বুলি ক'ব নে মাষ্টৰ বুলি ক'ব? মানুহ একেজনে মাষ্টৰ বুলি ক'লে। আকৌ স্কুল ছুটিৰ পিছত ঘৰলৈ আহি কিবা এটা খাই এগৰাকী ক'লে, হেৰা পইচা পাতিও টনাটনি হৈছে, গোটেই তামোল কেইটামানকে বেচোঁ বুলি তামোলৰ গাঁতটো খান্দি তামোল বেচিবলৈ গ'ল। তেতিয়া আকৌ মাষ্টৰ বুলি নকয়, হালোৱা বুলি নকয়, কি বুলি ক'ব? বেপাৰী। ঠিক সেইদৰে অসতৰজতম প্ৰকৃতিৰ তিনি গুণে ধৰা তিনি মূৰ্তি একে পুৰুষ আপোনে। প্ৰকৃতিৰ তিনিটা গুণ, সৎগুণ, ৰজগুণ আৰু তমগুণ। সেই তিনিটা গুণত এজন ঈশ্বৰেই তিনিটা ৰূপ ধাৰণ কৰিছে। ৰজগুণে ব্ৰহ্মা হৈয়া স্ৰজা চৰাচৰ, সতগুণে বিষ্ণু ৰূপে পালনি ৰন্তৰ। ৰজগুণে তেওঁ নিজেই ব্ৰহ্মা ৰূপটো ধৰি প্ৰপঞ্চ সৃষ্টি কৰে। যেতিয়া সৃষ্টি হৈ গ'ল, আকৌ পালন কৰিবলগীয়া হ'ল। আকৌ সত্বগুণৰ আশ্ৰয় লৈ তেওঁ বিষ্ণু ৰূপে পালন কৰে। আকৌ যেতিয়া সংহাৰ কৰিব হ'ব, তাৰমানে আপুনি ঘৰটো বনালে, দলংখন বা বনাইছে, আপোনাৰ ব্ৰিটিছে যিমানবিলাক বিল্ডিং বনালে ভাৰতবৰ্ষত, দলং বনালে, তাৰ পৰা কাগজ আহি আছে ইণ্ডিয়ালৈ। এইবোৰ এক্সপায়াৰ ডেটত পৰিলে, ভাঙি ভাঙি আকৌ নতুনকৈ বনাইছে নে চৰকাৰে? ঈশ্বৰৰ সৃষ্টিও বোলে এদিন এক্সপায়াৰ ডেটত পৰি যাব। যেতিয়া এক্সপায়াৰ ডেটত পৰি গ'ল, সংহাৰ কৰিবলগীয়া হ'ল। তেওঁ নিজে কি কৰে? তমগুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত, তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত। তমগুণৰ আশ্ৰয় লৈ তেওঁ প্ৰপঞ্চ সংহাৰ কৰে। তিনিটা গুণত তিনিটা মূৰ্তি বোলে এজনেই ঈশ্বৰ, কিন্তু যদ্যপি ভজনী হুন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুশ্বৰ। যদিও আমি তিনিজনকে সেৱা ভজনা কৰিব লাগে, ভক্তি কৰিব লাগে, তথাপি বোলে মানুহে বিষ্ণুক ভজিলেহে সাধনাত সিদ্ধি লাভ কৰিব পাৰে। কিয়? জ্ঞানেহে জানিবা মুখ্য, মুখ্যৰ নিদান, শুদ্ধ সত গুণতেহে মিলে তত্ত্ব জ্ঞান। জীৱশ্ৰেষ্ঠ মনুষ্য সংসাৰ তৰিবলৈ হ'লে আমাক এটাই লাগিব, কি? জ্ঞান। সচৰাচৰ জ্ঞানটো সকলোৰে আছে, কিন্তু ওপৰঞ্চি মানুহৰ কি জ্ঞান? এটা তত্ত্ব জ্ঞান। আৰু সেই তত্ত্ব জ্ঞানটো ৰজগুণৰ দ্বাৰা, তমগুণৰ দ্বাৰা কেতিয়াও আয়ত্ত কৰিব নোৱাৰে। ৰজগুণৰ তমগুণৰ যৌথ শক্তিৰ এটাই কাম মাত্ৰ, মানুহক
বিষয়ত আবদ্ধ কৰি ৰখা, মায়া মোহত আবদ্ধ কৰি ৰখা। ৰজগুণে তমগুণে নেই বিষয় সত্যগুণে বুদ্ধি ভৈলে তৰে সংসাৰ। ৰজগুণৰ তমগুণে মানুহক বিষয়মুখী কৰে, সত্যগুণত বুদ্ধি বহিলে মানুহ সংসাৰ তৰিব পাৰে। কেতিয়াবা আপুনি চাবচোন, মন কিবা এটা কাম কৰি থাকে, মনটো ভাল লাগি থাকে, ভুন ভুনকৈ কীৰ্তনে হওক দিহানামে হওক গাই নাথাকে জানো? সেই তেনেকুৱাতে যদি ভকত দুজন অহা দেখে মনটো ভালেই লাগি যায়, ভকত আহিছে আজি এৰিবলৈ নাই আৰু, সিদ্ধমুঠি খুৱাইহে পঠিয়াব লাগিব। তাৰ বিপৰীতে একেজনে মানুহ কেতিয়াবা কাকো মাতিবলৈ মন নাযায়, মনত ভিতৰে ভিতৰে ক্ষোভ এটা উঠি থাকে, কাম কৰিবলৈও মন নাযায়। তেনেকুৱাতে যদি ভকত দুজন আহি এইকেইডাল আহিলে আৰু কাম ক্ষতি কৰিবলৈ, সেই ভাৱটো আহে নাই? সেই ভাৱটো যেতিয়া আহিব জানিব ৰজগুণৰ তমগুণৰ দ্বাৰা চলি আছে। গতিকে সেইকাৰণে কৈছে এহি হেতু বিষ্ণু ভৈলা ভকতৰ ইষ্ট উপাধি বিশিষ্ট ফল হয় বিশিষ্ট। আৰু সৃষ্টিৰ আৰু এটা কথা আছে, দশম স্কন্ধ ভাগৱতত ভগৱন্ত কৃষ্ণদেৱে নিজেই কৈছে, মই এক ব্ৰহ্ম, মই নিজকে বিভিন্ন ৰূপত প্ৰকাশমান হওঁ, নিজকে নিজেই সৃষ্টি কৰোঁ, নিজকে নিজেই পালন কৰোঁ, নিজকে নিজেই সংহাৰ কৰোঁ মোৰ মায়াৰ দ্বাৰা। ঐ আপোনাকে মই আপুনি স্ৰজো, ঐ আপুনি পালো সকলে, আপোনাক পাছে আপুনি সংহৰো আপোন মায়াৰ বলে। এতিয়া সৃষ্টিৰ পাতনিৰ কথাখিনি অলপ জটিল, মই সহজ সৰলকৈ কৈছোঁ চাব দেই। আপোনাৰ ঘৰখন অস্থায়ী, ধৰক বাঁহৰ খুটা টিঙৰ চালি, মনে মনে যিসকলৰ ঘৰ কেঁচা তেওঁলোকে মনে মনে ভাবি থাকে এই ঘৰখন পকাকৈ বনাই ল'ব পৰা হ'লে ভালকৈ, এইবুলি পইচা জমা কৰি গৈ আছে। গৈ গৈ নিৰ্দিষ্ট পৰিমাণৰ ধন জমা হৈ গ'ল, তেতিয়া ঘৰটো মোৰ ওলাই যাব, চিন্তা নাই আৰু। তেতিয়া ঘৰ বনাম বুলি ভবাৰ লগে লগে আপুনি প্ৰথম এজন মানুহৰ আশ্ৰয় ল'ব লাগিব। কাৰ আশ্ৰয় ল'ব লাগিব? এজন মিস্ত্ৰী দৰকাৰ হ'ব। মিস্ত্ৰীজনক মাতি আনিলে, কথা বতৰা পাতিলে, তেতিয়া মিস্ত্ৰীজনে আপোনাক প্ৰথম 5টা বস্তুহে যোগাৰ কৰিবলৈ ক'ব। কি কি? শিল, বালি, ইটা, চিমেণ্ট আৰু ৰদ, হয়নে বাৰু? ঠিক সেইদৰে ভগৱন্ত আদিত অকলে অকলে আছিলে, বহুকাল গুচি গ'ল, যুগ নিদ্ৰা চলে, তেওঁ শুই থাকে। বহুকাল যোৱাৰ অন্তত এদিন মনে মনে ভাবিলে, ঐ একেশ্বৰে আছো আমি আদি নিৰঞ্জন, নাহি কয় সৃষ্টি মোক নকৰে শোভন। মই সৃষ্টি নকৰাৰ কাৰণে মোক শোভা কৰা নাই। পুনৰ সৃষ্টি কৰিবৰ কাৰণে মন মেলিলে, ভাবিলে। যেতিয়া সৃষ্টি কৰিম বুলি ভাবিলে, ঈশ্বৰকো মিস্ত্ৰী এজন দৰকাৰ নহ'ব জানো? তেওঁতো নিজেই মিস্ত্ৰী যোগালি কৰিব নোৱাৰিব। এতিয়া মিস্ত্ৰী ক'ত পায়? নিজে নিজে মিস্ত্ৰী এগৰাকী বনাই পেলালে। একেশ্বৰে থাকি আমি কৰোঁ কোন কাজ, শৰীৰৰ পৰা মায়া কৰি লন্তবাজ। নিজৰ দেহৰ পৰাই মায়াৰূপী মিস্ত্ৰী এগৰাকী বনাই পেলালে। এতিয়া মিস্ত্ৰী ক'লে, মায়াক ক'লে, হেৰা মায়া, তোমাক সৃষ্টি কৰিলোঁ মই, এতিয়া তুমি সৃষ্টি কৰিব লাগে। এতিয়া মায়াই কৰিলে, নহয় প্ৰভু মই কেনেকৈ সৃষ্টি কৰিম? মেটেৰিয়েলছ একোৱেই নাই নহয়, শিল নাই, বালি নাই, চিমেণ্ট, ইটা, ৰদ একোৱেই নাই। এতিয়া ভগৱন্তই ভাবিলে হয় কথাটো, এতিয়া পাই ক'ত সেইবিলাক? লগে লগে কি কৰিলে? ঐ অনাদি ঈশ্বৰ কৃষ্ণ জগত কাৰণ, সৃজিলা মায়াক লয়া মহাভূত গণ। তেওঁ এই পঞ্চমহাভূত সৃষ্টি কৰিলে মায়াক লগত লৈ। খেতি অপ তেজ মৰুত বুম,
অৰ্থাৎ মাটি, পানী, জুই, আকাশ আৰু বায়ু। এই পঞ্চভূতৰ দ্বাৰা জীৱই বিষয় ভোগ কৰিবৰ কাৰণে জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ পঞ্চভূতে সৃজিলা বিবিধ লেবৰ। এই পঞ্চভূতৰ দ্বাৰা বিভিন্ন দেহবিলাক বনালে। গুৰিপুৰৰ পৰা গজহস্তিলৈকে, তৰুতীৰ্ণৰ শিলৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে। আৰু এনেকুৱা এটা ঈশ্বৰে এনেকুৱাকৈ এটা ফৰ্মাৰ বনালে, একেটা ফৰ্মাৰতে বিভিন্ন ডিজাইন। আমাৰ মিস্ত্ৰীবিলাকে যিটো ফৰ্মাৰ বনায় একেটা ডিজাইনহে ওলায়। বাকীবিলাক জীৱৰ কথা বাদ দিয়ক, মানুহৰ কথাই ভাবকচোন বাৰু। কাৰোবাৰ লগত কাৰোবাৰ চেহেৰা মিলেনে বাৰু? সৃষ্টিৰ পাতনিৰ পৰা আজি তাৰিখলৈকে যিমান মানুহ আহিলে বা আছে, কাৰো লগত কাৰো চেহেৰা নিমিলে। আৰু যিমান আহিব কাৰো লগত কাৰো চেহেৰা নিমিলে। আপুনি আইগৰাকীক লগত লৈ মিটিং এখনলৈ গ'ল, সন্ধ্যা লাগিলে, চাবিটো আছে আইগৰাকীৰ হাতত। এতিয়া আইগৰাকী আকৌ 1000মান আইসকলৰ মাজত গৈ বহি আছে। আপুনি বিচাৰি ফুৰিছে, বিচাৰি 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 এইগৰাকীয়ে মোৰ মানুহগৰাকী বুলি উলিয়াব পাৰিব নহয়? পাৰিবনে? পাৰিব। কেলৈ পাৰিলে? আনৰ লগত চেহেৰাটো নিমিলে। যদি কেনেবাকৈ একে চেহেৰা হৈ গ'লহেঁতেন কি হ'লহেঁতেন ভাবকচোন বাৰু। টনাটনি লাগিলেহেঁতেন। ঈশ্বৰে তেতিয়াই চিন্তা কৰিলে মানুহে গণ্ডগোল কৰিব, সেইকাৰণে চেহেৰা মিলাই নিদিওঁ। এইফালে চকুকেইটা আছে বোলে, চকু টিপটো নাই। কাণ আছে, নুশুনে। নাকটো আছে, উশাহ নিশাহ নাই। মুখখন আছে, কথাও ক'ব নোৱাৰে, লৰাবই নোৱাৰে। হাত ভৰি আছে, লৰাব নোৱাৰে। জ্বৰ হৈ আছে। লগে লগে কি কৰিলে? মায়াই উপাধি প্ৰাণী সৃজিলা অশেষ, তাতে অন্তৰ্যামী ৰূপে হৈলন্ত প্ৰৱেশ। অন্তৰ্যামী ৰূপে ঘটে ঘটে প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি জড় দেহবিলাক চৈতন্য কৰিলে। সেইকাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল বিষ্ণু। বিষ্ণু শব্দটো সংস্কৃত বৃষ ধাতুৰ পৰা আহিছে। বৃষ মানে প্ৰৱেশ কৰ। যে আমাৰ এজনা ঘোষাত খেলি মেলি লাগে নহয়, কৃষ্ণই কদেৱ দুখহাৰী বুলি কৈ আকৌ পিছতকৈ জানিবা বিষ্ণুকহে সমস্ত জগতে এষাৰ কৰে নকয়। সেই একেজনেই তন, সেই কৃষ্ণই এই জড় দেহত প্ৰৱেশ কৰি থকাৰ কাৰণে তেওঁ বিষ্ণু। এতিয়া ভগৱন্ত কৃষ্ণ আমাৰ দেহত আছে, হৃদয়ত প্ৰমাণ থকাৰ কাৰণে চকুকেইটাই টিপ টিপ টাপ টাপ কৰি আছে। চকু টিপটো আমি মাৰোঁ বুলি মাৰিছোনে নিজে নিজে হৈ আছে বাৰু? নিজে নিজে হৈ আছে। মাৰোঁ বুলি মাৰিলেই গণ্ডগোল লাগিব, সাৱধান। নাকেৰে উশাহ ল, উশাহ নিশাহটো লওঁ বুলি লৈছেনে নিজে নিজে হৈ আছে। লওঁ বুলি ল'লে হিলি থাকিব লাগিব। পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মাৰ পৰা আমাৰ হৃদয়ত থকাৰ কাৰণে হৈ আছে। তেওঁ যদি কেনেবাকৈ কৈ হেৰা অকণমান বহাচোন দি, মই বাহিৰৰ পৰা আপুনি বহি থাকিব পাৰিবনে বাৰু? সেইজনো ওলাই গ'ল, আপোনাকো চুমখন পোৱা লাগে। ডাক্তৰৰ ওচৰত গ'ল কিবা অসুখ দেখুৱাবৰ কাৰণে। যেতিয়ালৈকে কৃষ্ণ থাকিব তেতিয়া ডাক্তৰে কৈ থাকিব বডিটো ভালকৈ চেকআপ কৰিব লাগিব, MRI কৰিব লাগিব, CT স্কেন কৰিব লাগিব। যি মুহূৰ্তত কৃষ্ণ এৰি দিলে, এৰি দিয়াৰ লগে লগে বডি বুলি ক'ব নে কি বুলি ক'ব? লগে লগে ডেড বডি। এই ৰহস্যটো নজনাৰ কাৰণে আমি কি কৰিব? যিটো মানুহে গোটেই জীৱনটো কষ্ট কৰি ঘৰখন বনাই দিলে, আমাক তুলিলে তালিলে, ডাঙৰ দীঘল কৰিলে, সেই মৰমৰ মানুহটো ডেড বডি হ'লে ভিতৰত বোলে 1 ছেকেণ্ডো ৰাখিব নাপায়, লগে লগে চোতাল পুৱাই দিয়ে। হাঁহ ছাগলী পাৰত ডেড বডি হ'লে আকৌ চোতাল পোৱাৰ লগে লগে পাকঘৰলৈ সোমোৱাই লৈ গুচি যায়। গতিকে সেই ঈশ্বৰক চিন্তা কৰিবলৈ হ'লে ডেড বডিবিলাকো খাবলৈ কমাব লাগিব। এইবোলে নকওঁ বাৰু, ইয়াতো টান, কিন্তু কমাই কমাই এৰিব পাৰিব। সেইকাৰণে ঈশ্বৰ এতিয়া চাব, প্ৰৱেশ কৰিলে দেহটো চৈতন্য হ'ল। বোলে দেহটো থাকিলে নহ'ব নহয়, আকৌ লগে লগে কি কৰিলে? বিভঞ্জিয়াই আপোনাক প্ৰভু নাৰায়ণ সৃজিলা ইন্দ্ৰিয় গণ বুদ্ধি প্ৰাণ মন। ইন্দ্ৰিয়বিলাক দিলে, বুদ্ধি দিলে, প্ৰাণ শক্তি দিলে, মনটো দিলে। বোলে মনটো অকল মনটো দিয়া হ'লেও নহ'লহেঁতেন, কাৰণ মনটোৱে ভাবি গুণি থাকোঁতেই যায়। বুদ্ধিটো দি দিলে খাটাং কৰিবৰ কাৰণে, যে ঈশ্বৰে
জীৱশ্ৰেষ্ঠ মনুষ্যক এটাই শ্ৰেষ্ঠ বস্তু প্ৰদান কৰিছে, সেইটো হ'ল বুদ্ধি। গতিকে বিচাৰ বুদ্ধিটো আমি সদায় সতত লগাব লাগে। যদি কোনোবাই অসতত লগাই দিলে, কাৰোবাৰ ঘৰ ভাঙোতে, খেল ফালিবলৈ, সমাজ ভাঙিবলৈ যদি অসতত বুদ্ধিটো লগাই দিলে, তাৰ কিন্তু নিস্তাৰ নাই। সেইকাৰণে বুদ্ধিটো আমি সদায় সতত লগাব লাগে। যে সৰ্বস্ব পাই গ'ল জীৱটোৱে, যেতিয়া পাই গ'ল তেতিয়াই গণ্ডগোল আৰম্ভ হৈ গ'ল। ঐ ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয় আত্মা বুলি মানে মায়া ময় শৰীৰ। এই মায়াময় শৰীৰটোকে আমি মই বুলি ভাবিবলৈ ধৰিলোঁ। যেতিয়া শৰীৰটোকে মই বুলি ভাবে, তেতিয়া মানুহে কি কৰে? অ শৰীৰক মই বুলি জীৱ সবে সকাম কৰ্ময়াচৰে কৰ্মগতি নানা দেহত ভ্ৰময় আত্মাক চিনি মৰে। শৰীৰটোক মই বুলি ভবাৰ লগে লগে অকল আমাৰ দেহৰ চিন্তা, দেহৰ সুখ ভোগৰ চিন্তা, কেনেকৈ জুতি লগাই লগাই খাব লাগে, ধুনীয়া ধুনীয়া কাপোৰ কানি পিন্ধিব লাগে, গৰম হ'লে AC ৰুমত সোমাই থাকিব লাগে, আৰামটো লাগে, হয়নে? হয় লাহ বিলাহৰ জীৱন। ফলত কি হয়? আত্মাক নিচিনে। এতিয়া দেহটো মই হয়নে নহয়? বাস্তৱত চাব আপুনি। আপোনাৰ লগৰজনে ক'লে হেৰিয়া, আপোনাৰ ইমান আশা কৰিছিলে এপাক মাৰিব বুলি বিয়া এখনলৈ, আপুনি যাম বুলিও ভাবি আছিলে, কেলৈ নাহিলে? বৰ আশা কৰি আছিলে। আপুনি মানে কাপোৰ কানি ইস্ত্ৰি কৰি থৈ দিছিলে কাইলৈ বিয়ালৈ যাম বুলি। আগদিনা ৰাতিপুৱা আপোনাৰ দেহাটো বেয়া হ'ল কাৰণে, আপুনি অসুখ হোৱাৰ কাৰণে যাব নোৱাৰিলে। আপুনি কি বুলি ক'ব? যাম বুলি কাপোৰ কানি ধুই ইস্ত্ৰি কৰি মই সাজো। হঠাৎ কি হ'ল? আগদিনা ৰাতিৰ পৰা মোৰ দেহাটো অসুখ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। গতিকে মোৰটো বেলেগ, মইতো বেলেগ, হয় নহয়? দেহটো মোৰ দেহাটো অসুখ কাৰণে মই যাব নোৱাৰিলোঁ। আকৌ মইতো কি বস্তু? সেইটো মইটোৱে হ'ল আত্মা। ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে, হে তুমি কোননো? প্ৰভু মই হনুমান। তোমাৰ নামটো সোধা নাই, তুমি কোন সেইটো কোৱা। মই পৱন পুত্ৰ বোলে, নহয়। মই অঞ্জনাৰ পুত্ৰ নহয়। যেতিয়া নহয় নহয় বুলি ক'লে হনুমানটো লাগি গ'ল খেলি মেলি। সৰুকালৰ পৰা মই নিজক হনুমান বুলিহে জানো। এই বুলি মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালোঁ। কি পালা? দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, তোমাৰেহে অংশ আমি যত জীৱ জাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আৰু আত্মাৰ দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। ঠিক সেইদৰে আপুনি যেতিয়া আইনাখনৰ সন্মুখত থিয় হৈ দিব, নিজৰ হুবহু চেহেৰাটো দেখে নেদেখে? একে দেখে নেদেখে? একে দেখিব লাগিব, ৰংটো একে হ'ব লাগিব। আপুনি প্ৰতিবিম্বটো আপুনি কিবা পাৰ্থক্য আছে জানো? সেইদৰে জীৱই আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাৰ শতদিত সেইদৰে জীৱ আত্মা পৰমাত্মা বিচাৰ কৰিলে এটা, সেই প্ৰকাশত দুটা হৈ থাকে। গতিকে হে প্ৰভু, তুমি যদিও সৃষ্টি কৰা, পালন কৰা, সংহাৰ কৰা, তথাপি তোমাক একো দুখে স্পৰ্শ কৰিব নোৱাৰে। আৰু সেইকাৰণেই এতেকে জগতে চিন্তে তোমাৰ চৰণ প্ৰণামো পৰম মহেশ্বৰ নাৰায়ণ।